আজি মাঘ মাহৰ 1 তাৰিখ আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা। মই বটদ্ৰৱা সামগ্ৰিক দৃশ্য দেখাব খুজিছোঁ মোৰ সহযোগীজনৰ সহায়ত। ইয়াৰ বৰ্তমান যি খৰগুৰি সত্ৰৰ যি ৰাইজসকলে ইয়াত নাম পৰিৱেশন কৰি থকা দেখা গৈছে, যি মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ বটদ্ৰৱা আৰু পঢ়াৰে ভাগৰ পৰা দেখা গৈছে ইয়াৰ বিভিন্ন আশী থবলৈ এই আহি পোৱা দেখা গৈছে। এজন ভক্তপৰ ৰাইজ হিচাপে পৰিচয় যাম, যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু দূৰণি থাকিবলৈ আহিছে। আপোনালোকে নাম প্ৰসংগ কৰিছে, কি ক'ব? এতিয়া আজি মাঘৰ মাহৰ আজি প্ৰথম দিন ইয়াত ভেলাঘৰ জ্বলাই আহি নাম কীৰ্তনে ইয়াত নাম কীৰ্তন সামৰিছে। এই সামৰণি আজি এই সামৰণিৰ পিছত ইয়াৰ পিছতে কীৰ্তন কৰা পদক্ষেপ নাম গাব, তাৰ আগত ইয়াত নাম গাব নোৱাৰে। এইটোতো নীতি পৰম্পৰা অতি যোৱা গুৰুজনাৰ দিনত পৰম্পৰা চলি আহিছে। হয়, যিহেতু অহা দেখা গৈছে মোৰ, যিহেতু ইয়াৰ বিভিন্ন তীৰ্থ আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। মোৰ সহযোগী দেখাই আছে। মই এজন যুৱ নৱপ্ৰজন্মক দেখা পাইছোঁ, যিটো তেওঁ সাজ পৰিধান কৰি তেওঁ আহিছে, যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু তুমি আহিছা মেলাখন ৰাখি থবলৈ, কি ক'বা? হয়, সকলোকে মাঘৰ বিহু উপলক্ষে গোটেই অসমবাসীক শুভেচ্ছা যাচিছোঁ। নতুন ব্যৱসায় এটা আৰম্ভ কৰিবলৈ আছে, সেইকাৰণে ভগৱানৰ ওচৰত আশীষ ল'বলৈ আহিছে। সকলো অসমবাসী যাতে ঠিকে থাকে তাই কামনা কৰিছোঁ। হয়, মই এজন তীৰ্থযাত্ৰী আছে বা মই তেওঁৰ ওচৰত যাম, যিহেতু আজি মাঘৰ 1 তাৰিখ দূৰণি তীৰ্থযাত্ৰীসকল আহিছে আৰু ইয়াৰ স্থানীয় লোকসকলে নাম গাই আছে। বৰ্তমান সময়ত আপুনি কি ক'ব বা অসমৰ বিষয়ে কি ক'ব? হয়, আজি মাঘৰ প্ৰথম দিন। আজিৰ দিনটোত আমি বটদ্ৰৱাবাসীৰ এজন শিষ্য হৈ আমি অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে হাঁহি মুখে থাকক, শান্তি সম্প্ৰীতিৰে থাকক। আৰু এটা কথা মই অনুৰোধ কৰিম যে মহাপুৰুষ গুৰুজনাৰ যি আদৰ্শ, যি সৃষ্টি, এই সৃষ্টিৰ অলপ বিসংগতিপূৰ্ণ হোৱা দেখা গৈছে। গতিকে আমাৰ সকলোৰে দায়িত্ব আছে, অকল আমি বুলিয়েই নহয়, অসমবাসীৰ অসমীয়া জাতিৰ নামত সকলো অসমীয়াৰে এটা দায়িত্ব আছে, যাতে গুৰুজনাৰ সৃষ্টিৰাজিক সকলো যাতে ইফাল সিফাল নহয়, বিশৃংখলতা সৃষ্টি যাতে নহয়, তাৰ প্ৰতি নজৰ ৰাখিব। আৰু আমি আজি এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি অসমৰ ৰাইজক জনাইছোঁ, যাতে আমি সকলোৱে এক হৈ গুৰুজনাক স্মৰণ কৰি অসমীয়া জাতিটো যাতে আমি আগুৱাই নিব পাৰোঁ। হয়, এইদৰে পঢ়াৰে ভাগৰ যি মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ বটদ্ৰৱা, এই বটদ্ৰৱাত কিন্তু ভিৰ কৰা পৰিস্থিতি হৈছে। তেওঁলোকে নেতাখনৰ আশীষ ল'ব আহিছে, যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু এই মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান কিন্তু পঢ়াৰে ভাগৰ এনেদৰেই নাম প্ৰসংগৰে উখল মুখল পৰিৱেশৰ সৃষ্টি কৰা দেখা গৈছে আৰু তাৰ লগে লগে সমান্তৰালভাৱে দূৰণি তীৰ্থযাত্ৰীসকলকো নেতাখনৰ আশীষ ল'বলৈ অহা দেখা পৰিলক্ষিত হৈছে।